যে মই 2 বছৰ নাম দিয়া নাই কাৰণটো জানে নাই আপুনি মই নাজানো সবে শুনি আছে দেই আমাৰ মোৰ কি কাৰণটো কি কৈছে 2 বছৰ আগতে মই প্ৰেগনেন্ট আছিলো আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলো বৰষুণ দিছিলে খুব আৰু মোৰ পেইন হ'ল আপুনি ওপৰত গান গাই আছে মই ষ্টেজৰ তলত বাচ্চা জন্ম দিছো সো সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই কিন্তু অদ্ভুত কথা এইটো মানে তুমি আহিছিলা কেলে প্ৰগ্ৰেম চাবলৈ মোক কৈছে নাই মই মানে আপোনাক খুব ভাল পাওঁ মই থাকিব নোৱাৰিলো গুচি আহিলো এইটো ষ্টেজত এইটো জেগাটো নাই এইটো ষ্টেজত অলপ ভৰাই দিলে তাইক ট্ৰেইন আহিলে তাতে বাচ্চা জন্ম দিলে আৰু মই সেইটো গম নাপাওঁ মই ওপৰত গান গাই আছো কওঁতেহে গম পাইছো ছোৱালীজনীটো ডাঙৰ পাছত লগ পোৱা নাই বা 5-6 চাই আছো যদি তাইও মনত মোৰ নামটো মন নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই এইটো হাৰ্ডলি 10 years তো ষ্টেজত মাইকী মানুহজনী বাচ্চা এটা লৈ উঠি আহিলে কোচত লৈ এনেকে ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে মই বোলো ঠিক আছে বোলো কিমান বছৰ হৈছে কৈছে 2 বছৰ হৈছে তো মই বোলো 500 দিলে 500 ৰাখি দিলে